থাম্বনেইলটো চাই আপোনালোকে গম পাইছে যিহেতু আজি কিহৰ কাৰণে এই ভিডিঅ'টো হ'বলৈ গৈ আছে আৰু ফাইনেলি মোৰ ওচৰত আহি পাই গ'ল গুগল এডচেন্স। গৈছিলোঁ 20 তাৰিখে আৰু মোৰ ঘৰৰ এড্ৰেছত গৈছিলে আৰু ঘৰৰ এড্ৰেছত গৈ পালেগৈ আৰু প্ৰায় 13 দিন লাগিলে আৰু 3 তাৰিখে গৈ মোৰ ঘৰৰ এড্ৰেছত পালেগৈ। কিন্তু মই যিহেতু গুৱাহাটীত থাকোঁ আকৌ ঘৰৰ পৰা আকৌ মোলৈ ইয়ালৈ গুৱাহাটীলৈ পঠাই দিলে আৰু আজি ফাইনেলি আহি পাই গ'লহি আৰু এতিয়া মোৰ হাতত আছে গুগল এডচেন্স। মোৰ ওচৰত কোনো ভাষা নাই কাৰণ মই আপোনালোকক কিদৰে ধন্যবাদ জনাম কাৰণ মোৰ এই ইউটিউব জাৰ্নিটোত মোৰ আজি প্ৰায় এৰাউণ্ড 2000 ওপৰত মোৰ ফেমিলি মেম্বাৰ আছে আৰু সকলোকে মই পাৰ্চনেলি মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ। তো আৰু এতিয়া মোৰ হাতত আছে ফাইনেলি গুগল এডচেন্স আৰু এইখন হ'ল গুগল এডচেন্স আৰু ইয়াতে পিনটো আহিছে আৰু এই পিনটো মই ভেৰিফাই কৰিব লাগিব। পিনটো কেনেকৈ ভেৰিফাই কৰিব লাগে আপোনালোকক মই দেখাম ভিডিঅ'টো, গতিকে স্কিপ নকৰাকৈ সকলোৱে চাই দিব কাৰণ খুবেই ইম্পৰ্টেণ্ট হয় ভিডিঅ'টো। আৰু বেক চাইডে ইয়াৰ বেক চাইডে মোৰ যিটো এড্ৰেছ আছে, যিটো এড্ৰেছ মই দিছিলোঁ সেই এড্ৰেছ লগতে ইয়াৰ লগত মোবাইল নম্বৰ দিয়া আছে। চ' এই গোটেইখিনি ইয়াতে আছে। চ' আপোনালোকে যদি বিচাৰে কেনেকৈ গুগল এডচেন্সৰ কাৰণে এপ্লাই কৰিব লাগে আপোনালোকে কমেণ্ট কৰিব, মই ইয়াৰ ভিডিঅ' বনাই দিম আপোনালোকক। কিন্তু গুগল এডচেন্সৰ এইটো এপ্লাই কৰিবৰ কাৰণে মিনিমাম আপোনাৰ $10 হ'ব লাগিব। $10 হোৱাৰ পিছতহে আপুনি গুগল এডচেন্সৰ কাৰণে এপ্লাই কৰিব পাৰিব। এতিয়া ইয়াৰ চাৰি চাইডে মোবাইল আছে, তো মই এইটো অ'পেন কৰিম আপোনালোকক দেখাই আছোঁ। আৰু এয়া হৈ গ'ল মোৰ অ'পেন কৰা আৰু ইয়াৰ ভিতৰতে আছে মোৰ পিনটো আছে আৰু এইখিনিতে কেনেকৈ কৰিব লাগিব গোটেই ছেটিংছখিনি দিয়া আছে, আপোনালোকে কেনেকৈ কৰিব তলত লিংক দিয়া আছে, সেই লিংক মতে গৈ আপোনালোকে কৰিব পাৰিব। চ' আহক মোবাইল স্ক্ৰীণত গৈ আমি এইটো ফিল আপ কৰোঁ। এতিয়া আপোনালোকক মই একদম খুব সহজভাৱে কেনেকৈ আপোনালোকে এই গুগল পিনটো ছেট কৰিব পাৰিব, কেনেকৈ ভেৰিফাই কৰিব লাগিব গোটেইখিনি দেখাম। ত' আপোনালোকে চাই থাকিব। প্ৰথমতে মই গ'লোঁ মেইলত, মোৰ যিটো মেইল আই ডি আছে। চ' এইটো হ'ল মোৰ মেইল আই ডি আৰু ইয়াতে মোৰ মেইল আহিছিলে আৰু চ' ইয়াতে যিটো এতিয়া মই মেইলটো অ'পেন কৰিলোঁ, অ'পেন কৰাৰ লগে লগে ইয়াত চাওক আপোনালোকে ভেৰিফাই ইয়ৰ এড্ৰেছ টু ৰিচিভ পে'মেণ্ট ফ্ৰম গুগল এডচেন্স। আৰু তেখেতলোকে মোলৈ এইটো পঠাইছিলে 20 তাৰিখে 2024 চনৰ 20 ফেব্ৰুৱাৰীত মোলৈ পঠাইছিলে আৰু 3 তাৰিখে মই পাইছিলোঁ, কিন্তু মোৰ ঘৰৰ এড্ৰেছত গৈছিলে। তো ঘৰৰ পৰা আকৌ মোলৈ বাই পোষ্টেল ইয়ালৈ পঠাই দিছিল মাহঁতে। তো ফাইনেলি আজি মই পালোঁ আৰু এতিয়া ইয়াতে গোটেই প্ৰচেছখিনি দিয়া আছে। মেইলতে আপোনালোকে চাব পাৰিব, মেইলত যিটো মেইল আহে আপোনালোকৰ এই পাৰ্চেলটো কৰা আছে, এই এডচেন্সটো বাই কুৰিয়াৰ কৰাইছে সেইটো আপোনালোকৰ মেইল আহিব আৰু তাত এই পিনটো পঠিওৱাৰ 4 মাহৰ ভিতৰত আপোনালোকে এই পিনটো এণ্ট্ৰি কৰিব লাগিব, আদাৰৱাইজ সেই পিনটোৰ ভেলিডিটি শেষ হৈ যাব। কি প্ৰব্লেমছ আহে তাৰ বিষয়ে ইয়াত আছে আৰু এই বস্তুটো যাতে বেলেগলৈ ফৰৱাৰ্ড নহয় তাৰ কাৰণে পোষ্টেলৰ লগত যোগাযোগ কৰি ল'ব। আৰু যদি ইন কেছ কিবা যদি প্ৰব্লেম হয়, ইফ নিডেড ইউ কেন চেঞ্জ ইয়ৰ পে'মেণ্ট এড্ৰেছ বাই ফ'ল'য়িং দিছ ষ্টেপ। অৰ্থাৎ যদি কিবা কাৰণত আপোনাৰ এড্ৰেছটো ভুল হয় বা কিবা খেলিমেলি হয় বা পোষ্টেলটো আপুনি নাপালে, তেনেহ'লে আপুনি কেনেকৈ চেঞ্জ কৰিব লাগিব তাৰ ডিটেইলছ দিয়া আছে। ইন ইয়ৰ এডচেন্স একাউণ্ট, তাত এডচেন্স একাউণ্টত যাব লাগিব, গ' টু ইয়ৰ পে'মেণ্ট প্ৰফাইল, তাত গৈ পে'মেণ্ট প্ৰফাইলত যাব লাগিব আৰু ক্লিক নেক্সট নেম এণ্ড এড্ৰেছ, তাতে ক্লিক কৰিব লাগিব। তাতে নেম আৰু এড্ৰেছটো আপোনাক চেঞ্জ কৰি দিব। আপলোড ইয়ৰ পে'মেণ্ট এড্ৰেছ, তাতে আপোনালোকে যিটো ফৰ্ম আছে তাতে আপোনালোকে ধুনীয়াকৈ এড্ৰেছটো ফিল আপ কৰিব এণ্ড ক্লিক কৰি ছেভ কৰি দিব। ইউ উইল বি এবল টু ৰিকুৱেষ্ট এ নিউ পিন 3 উইক আফটাৰ দ্য লাষ্ট পিন ৱাজ চেণ্ড। অৰ্থাৎ আপোনালৈ যিটো পিন আহিছে সেই পিনটো যদি কিবা কাৰণত ভুল হয় তেতিয়াহ'লে আপোনালোকে নিউ পিন জেনেৰেট কৰিব পাৰিব। আপোনাৰ পিনটো অহাৰ 3 পিনৰ কাৰণে আকৌ আপোনালোকে ৰিকুৱেষ্ট পঠাব পাৰিব। তো ইয়াতে মোৰ আছে ভেৰিফাইড ইয়ৰ এড্ৰেছ। তো মই আপোনালোকক একেবাৰে সহজভাৱে বুজাইছোঁ কাৰণ আপোনাৰ লেপটপৰ স্ক্ৰীণ বা কিবা স্ক্ৰীণত যোৱাতকৈ আপোনালোকে ডাইৰেক্টলি আপোনালোকৰ যিটো মেইল আছে তাতে গৈ আপোনালোকে এই পিনটো ভেৰিফাই কৰিব পাৰিব। এইটো ভেৰিফাইড ইয়ৰ এড্ৰেছ, ইয়াতে মই ক্লিক কৰিম আৰু ক্লিক কৰিলে মোৰ যিটো পিন দিবলৈ আছে এইটো ক্লিক কৰিম, তেতিয়া গম পাম এতিয়াৰ পিছত কি প্ৰচেছ হ'ব। চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আৰু এয়া মোৰ লোডিং হৈ আছে। ইয়ৰ পে'মেণ্ট ৱাজ হ'ল বিকজ ইয়ৰ নিড টু ভেৰিফাই ইয়ৰ এড্ৰেছ। মোৰ যিটো পে'মেণ্টটো মোৰ হোল্ড কৰি থোৱা আছে কাৰণ যিহেতু মই এড্ৰেছটো ভেৰিফাই কৰা নাই। মোৰ ইয়ৰ আৰ্নিং দেখাই আছে, আৰ্নিং বেলেঞ্চ আছে, লাষ্ট বেলেঞ্চ আছে $10.34। এতিয়া আমি পিনটো দিব লাগিব আৰু পিনটো দিবৰ কাৰণে আমি ভিউ পে'মেণ্টত গ'লোঁ। ভিউ পে'মেণ্টত যোৱাৰ লগে লগে তললৈ যেতিয়া আমি স্ক্ৰলিং কৰিম তেতিয়া ইয়াতে এটা পেজ আপোনালোকৰ খোল খাব আৰু এই পেজটোৰ তলত
পেড মান্থলি ইফ টোটেল আৰ্নিং $100 অৰ্থাৎ যদি আপোনাৰ $100 হয় তেনেহ'লে আপোনাৰ মান্থলি যিটো পে'মেণ্ট আপোনাক ৰিলিজ কৰিব। এতিয়া আমি এইটো ভেৰিফাই কৰিম। তাৰ কাৰণে আমি যিটো ইয়াতে একশ্যন বুলি আছে আমি ইয়াতে ক্লিক কৰিলোঁ। একশ্যনটোত ক্লিক কৰিলে তলত আমাৰ এটা পেজ আহি গ'ল ভেৰিফাই ইয়ৰ আইডেণ্টিটি, অৰ্থাৎ মোৰ আইডেণ্টিটিটো ভেৰিফাই কৰিবলৈ দিছে। তো ইয়াতে মোৰ প্ৰচেছটো হৈ আছে এড্ৰেছ ভেৰিফিকেশ্যন নিড। এতিয়া ইয়াতে মোৰ যিটো পিন মই সেই পিনটো এণ্টাৰ কৰিম আৰু পিনটো এণ্টাৰ কৰি এইটো মই ছাবমিট কৰিব লাগিব। আৰু মনত ৰাখিব পিনটো আপোনালোকে একদম শুদ্ধভাৱে দিব যাতে আপোনালোকে পিনটো যাতে ভুল নহয়, কাৰেক্টলি ভালকৈ চাই পেলাই দিব। 3 টাইমছ আপোনালোকে ৰিমেইনিং টাইম থাকে আৰু তিনিটা চান্স থাকিব আৰু তিনিটা চান্সৰ ভিতৰত আপুনি শুদ্ধকৈ দিব লাগিব। আৰু যদি শুদ্ধ হয় তেনেহ'লে আপোনালোকে ইয়াতে গৈ ছাবমিট কৰিব পাৰিব। আৰু যদি আপোনালোকৰ এই পিনটোত ইয়াত ভুল হয় তেনেহ'লে আপোনালোকে ভয় কৰিব নালাগে, কাৰণ আপোনালোকে ৰিচেণ্ট পিন বুলি ইয়াত ৰিকুৱেষ্ট যিটো আছে ইয়াতে যদি তিনিটা পিন দিওঁতেও ভুল হয়, মানুহ মাতে ভুল হয়, কেতিয়াবা ভুল হৈ যাব পাৰে, গতিকে যদি ভুল হয় তেনেহ'লে ৰিচেট পিন বুলি যিটো আছে ৰিচেণ্ট পিনত গৈ আপুনি ৰিকুৱেষ্ট কৰি পুনৰ ৰিচেণ্ট জেনেৰেট কৰিব পাৰিব। চ' এতিয়া আমি আমাৰ পিনটো দিম। এবাৰ আপোনালোকে ছাবমিট কৰাৰ আগত এবাৰ পিনটো ভেৰিফাই কৰি ল'ব। যিখন কাগজ আপোনালোকক দিয়া আছে সেই কাগজখনৰ লগত আপোনালোকে যিখন আপোনাৰ গুগল এডচেন্সৰ পৰা যিখন কাগজ আহিছে ইয়াত যিটো পিন দিয়া আছে সেইটো পুনৰবাৰ এবাৰ চাই পেলাই আপোনালোকে ভেৰিফাই কৰি ল'ব যাতে ভুল নহয়। একেবাৰতে শুদ্ধকৈ কৰিবলৈ চেষ্টা কৰিব। চ' মই পিনটো এবাৰ মিলাই লৈছোঁ। চ' মোৰ পিনটো ঠিকে আছে, মই এতিয়া ছাবমিট কৰিম। এয়া মোৰ এড্ৰেছ ভেৰিফিকেশ্যন কমপ্লিট। আইডেণ্টিটি ভেৰিফিকেশ্যন মোৰ আগতে কমপ্লিট হৈ আছিলে, এতিয়া মোৰ এড্ৰেছ ভেৰিফিকেশ্যন কমপ্লিট হৈ গ'ল। ইয়াৰ পিছতে মোৰ ছেকেণ্ড আৰু এটা কাম থাকিব। ইয়াৰ পিছত আৰু এটা কাম আছে, এইটো কাম কৰিব লাগিব, তেতিয়াহে আপোনাৰ পে'মেণ্ট অহা ষ্টাৰ্ট হ'ব। আপোনাৰ ছেকেণ্ড কামটো হ'ল মষ্ট ইম্পৰ্টেণ্ট কামটো হ'ল যে আপোনাৰ ইয়াতে যিটো ভেৰিফিকেশ্যন চেক বুলি আছে আৰু তাৰ লগত এই তিনিডাল যি বাৰ আছে ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব। এতিয়া মোৰ এড্ৰেছটো ভেৰিফিকেশ্যন হোৱাৰ পিছত ইয়াতে যিটো গুগল এডচেন্স আছে ইয়াৰ কাষত চাওক আপোনালোকৰ তিনিটা ডট আছে। তো এই তিনিটা ডটত আপুনি ক্লিক কৰিলে ইয়াত আপুনি আপোনাৰ একাউণ্ট নাম্বাৰ এড কৰিব লাগিব। এতিয়া মই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে ইয়াতে চাব পে'মেণ্ট বুলি এটা অপশ্যন আহিছে। পে'মেণ্টত যেতিয়া আপুনি যাব ইয়াত ক্লিক কৰিব লাগিব, তেতিয়া পে'মেণ্ট ইনফৰমেশ্যন। তো পে'মেণ্ট ইনফৰমেশ্যন যেতিয়া আমি ক্লিক কৰিম তেতিয়া পেজটো মোৰ এতিয়া লোডিং হৈ আছে আৰু এইটো লোড হ'লে ইয়াত খোল খাব। আৰু ইয়াত চাওক তললৈ আপুনি যেতিয়া যাব ইয়াতে আপোনাৰ দেখাই আছে এড এ পে'মেণ্ট মেথড টু ৰিচিভ ইয়ৰ আৰ্নিং, অৰ্থাৎ আপুনি কোনটো প্ৰচেছেৰে আপুনি পে'মেণ্টটো ল'ব বিচাৰে তো সেইটো আপুনি এড কৰিব লাগিব। তাৰ কাৰণে আপোনাৰ তলত এইটো অপশ্যন আছে এড পে'মেণ্ট মেথড। তো ইয়াত ক্লিক কৰিলে আপোনাৰ ডিটেইলছটো আহিব, আপুনি সেইখিনি ফিল আপ কৰিব লাগিব। তো এতিয়া মই এইটো ক্লিক কৰি দিলোঁ। ইয়াতে আপোনাৰ গোটেইখিনি দেখাই দিব চাওক। ইয়াতে আছে পে'মেণ্ট মেথড, এড পে'মেণ্ট মেথড, অৰ্থাৎ পে'মেণ্ট মেথডত আপুনি এড কৰিব লাগিব। তো ইয়াতে বেনিফিচিয়াৰী আইডি এইটো অপশ্যনেল হয়, একো কৰিব নালাগে। তাৰপিছতে নেক্সট আপোনাৰ আহিব নেম অন বেংক একাউণ্ট, অৰ্থাৎ বেংক একাউণ্টৰ যিটো নাম আছে সেই নামটো দিব। বেংকৰ নাম যিটো বেংকত মানে সেই পে'মেণ্টটো ল'ব বিচাৰে তো সেই বেংকটোৰ নাম দিব লাগিব, ফুল নাম দিব। তাৰপিছতে আপুনি IFSC কোড দিব। ব্ৰাঞ্চ ৱাইজ যিটো IFSC কোড হয় আপোনালোকে অনলাইন চাৰ্চ কৰিলেও পাব বা ব্ৰাঞ্চত খবৰ কৰিলেও পাব। আদাৰৱাইজ আপোনালোকে আপোনালোকৰ পাছবুক বা চেকত এই IFSC কোডটো পাই যাব। তাৰপিছতে ছুইফ্ট কোড, এই ছুইফ্ট যিটো কোড সেই ছুইফ্ট কোডটোৰ কাৰণে আপোনালোকে ব্ৰাঞ্চত গৈ খবৰ ল'ব, গতিকে আপোনালোকে ব্ৰাঞ্চত গৈ খবৰ ল'ব পাৰে। আদাৰৱাইজ আপোনালোকে অনলাইনত চাৰ্চ কৰিব পাৰে, কিন্তু আপোনালোকে ভেৰিফাই কৰি ল'ব ব্ৰাঞ্চত গৈ যাতে আপোনাৰ ছুইফ্ট কোডটো কি হয়। তাৰপিছত নেক্সট আপুনি একাউণ্ট নাম্বাৰ দিব লাগিব। একাউণ্ট নাম্বাৰটো দিয়াৰ পিছত একাউণ্ট নাম্বাৰ ছেম একাউণ্ট নাম্বাৰ আকৌ এবাৰ দিব লাগিব। তাৰপিছত আপুনি আৰু একো কৰিব নালাগে। ইয়াত ছেট এজ প্ৰাইমেৰী পে'মেণ্ট মেথড ইয়াত গৈ আপোনাৰ ছেভ যিটো অপশ্যন আছে আপুনি ইয়াতে এইটো ছেভ কৰি দিলে আপোনাৰ গোটেই প্ৰচেছটো কমপ্লিট হৈ যাব। গোটেইখিনি মই এতিয়া কমপ্লিট হৈ গ'ল, ফিল আপ কৰিলোঁ। এতিয়া মই ছেভ কৰিম আৰু অকণমান লোডিং ল'ব। এতিয়া মোৰ ইয়াৰ পিছতে মোৰ গোটেই প্ৰচেছটো কমপ্লিট হৈ যাব। ইয়াত চাওক মোৰ গোটেইখিনি কমপ্লিট হৈ গ'ল আৰু ইয়াতে মোৰ নামহেদি গোটেইখিনি আহি গ'ল। মোৰ বেংকৰ ইয়াত চাওক হাউ টু গেট পেইড, অৰ্থাৎ কেনেকৈ মই পে'মেণ্টটো পাম সেই তাৰ কাৰণে ইয়াতে মোৰ বেংক একাউণ্ট আৰু ইয়াত লাষ্ট মোৰ বেংক একাউণ্টৰ নাম্বাৰ শ্ব' কৰি আছে। তো ইয়াতে মোৰ পে'মেণ্টটো আহি যাব। সেয়াই প্ৰচেছ আছিল আৰু আপোনালোকে গৈ ইয়াত ষ্টেটাছটো আপোনালোকে চেক কৰিব পাৰে। ভেৰিফিকেশ্যন চেক, অৰ্থাৎ ইয়াত গৈ আপোনালোকে ভেৰিফিকেশ্যন যিটো কৰিলে সেইখিনি গোটেইখিনি আপোনালোকে চেক কৰিব পাৰে। এতিয়া চাওক এই গোটেইখিনি প্ৰচেছ মোৰ কমপ্লিট হৈ গ'ল। আপডেট হোৱাৰ পিছত আপোনালোকে আপোনাৰ যিটো মেইলত আপোনালোকে গৈ চেক কৰিব পাৰিব। ইয়াত আপোনাৰ মেইল আহি যাব গুগল পে'মেণ্ট। তো গুগল পে'মেণ্ট মেথড আপডেট, অৰ্থাৎ এয়া আপডেট হৈ গৈছে বুলি মোলৈ মেইল আহি গৈছে। আৰু নেক্সট আৰু এটা মেইল আহিছে
এই যে এইটো চাওক এইটো আৰু এটা মেইল আহিছে তো ইয়াতে গুগল এডচেন্স প্ৰাইমেৰী পে'মেণ্ট মেথড চেঞ্জ আৰু এইটো 12 তাৰিখে অৰ্থাৎ মাৰ্চৰ 12 তাৰিখে এইটো মোৰ কমপ্লিট হৈ গৈছে আৰু এইখিনি কমপ্লিট হৈ গ'ল আৰু এয়া মোৰ ফুল প্ৰচেছ কমপ্লিট হৈ গ'ল এতিয়াৰ পৰা যিবিলাক পে'মেণ্ট আৰ্নিং হ'ব চ' সেইবিলাক মোৰ একাউণ্টত ডাইৰেক্টলি ট্ৰান্সফাৰ হ'ব আৰু এই আছিল আজি ভিডিঅ'টো আৰু ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে আৰু ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নতুন এটা ভিডিঅ'টো লগ পাম তেতিয়ালৈকে টেক কেয়াৰ বাই বাই ধন্যবাদ জয় আই